এই দলংখনত কাৰ কেতিয়া কোন সময়ত মৃত্যু হ'ব তাৰো কোনো ঠিকনা নাই। কাৰ মৃত্যু এই দলংখনত লিখা আছে একমাত্ৰ ভগৱানে জানিব। আপোনালোকক গোটেই সম্পূৰ্ণ দলংখন দেখুৱাম, আপোনালোকে চাবলৈ পাব। আপোনালোকক দেখুৱাই ৰাখিছোঁ। আচলতে এই দলংখন মই এই কাৰণেই বনাইছোঁ, আচলতে বিজেপি চৰকাৰে বৰ্তমান সময়ত বহুত উন্নতি কৰিলোঁ বুলি কৈ থাকে, কিন্তু আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই দলংখনলৈ আপোনালোকে মন কৰকচোন বাৰু। আজি এই দলংখন এনে অৱস্থাত কিয় থাকিব লগা হ'ল আপোনালোকে চাওকচোন। আগত এখন দলং ভাগি পৰিল, আৰু এই বৰ্তমান দলংখন হ'ল দিচাং নদীৰ ওপৰত থকা যোনখন দলং, সেইখনেই আপোনালোকক দেখুৱাই আছোঁ। দিচাং নদী ওপৰত থকা এখন দলং হয়, এখন দিচাং দলং। চাওক আপোনালোকে, এনেদৰে ডাঙৰ ডাঙৰ বাছবিলাক আহি আছে আৰু ডাঙৰ ডাঙৰ বহুত লোড থকা গাড়ীবিলাক যায়। আচলতে এই দলংখন যদি কেনেবাকৈ যদি ভাগি পৰে কি হ'ব আপোনালোকে চাওকচোন বাৰু। এয়া বিজেপি চৰকাৰে উন্নয়ন কৰিছেনে? আচলতে আগত এখন দলং ভাগি পৰিল, সেই দলংখন ভাগি পৰাৰ কাৰণে এইখন মানে সেই দলংখন ভাগি পৰিলে ন, সেই দলংখনে যিহেতু ভাগি পৰিছে, এইখন দলং ভাগি নপৰিব কি মানে আছে? একে মডেলৰ দলং, একে মডেলৰ হয়, দেখিলে ভয় লাগিব হয়। আপোনালোকে দেখুৱাই চাই লওক, আহি আছে। মোৰ মানে এতিয়া কি হ'ল, দলংখনৰ ওপৰত গৈ মানে যাবলৈ ভয় লগা হৈ থাকিলে। কেতিয়া কোন সময়ত কি হৈ যাব কোনো ঠিকনা নাইতো। আচলতে এইবিলাক দলংবিলাক বনাব লাগে, আৰু ইমান দিন কিয় লাগিলে জানো দলংকেইখন বনাবৰ কাৰণে, আৰু এতিয়ালৈকে দলংকেইখন বনোৱাই নাই। এই মেইন প্ৰকৃত ৰহস্যটো কি নাজানো, চাই লওক। এইখনে হ'ল সেইখন দিচাং নদীৰ ওপৰত থকা দলং, দিচাং দলং এখন। এলপা অহৰহ গাড়ী আহি আছে, অহৰহ গাড়ী আহিয়ে থাকে। চাই লওক, আপোনালোকক গোটেই সম্পূৰ্ণ পৰিৱেশটো দেখুৱাই আছোঁ আপোনালোকক। চাই লওক ক'ত ক'ত ভাগি আছে, ক'ত ক'ত কি হৈ আছে আপোনালোকক দেখুৱাম দেই। চাই লওক, এইটো গোটেই জহি খহি গ'লগৈ। কাৰ মৃত্যু লিখা আছে, কোন কোন মৰিব কাৰো কোনো ঠিকনা নাই এই দলংখনত দেই। চাই লওক, গোটেই সেইবিলাক ভাগি আছে। আৰু এইবিলাক চাই লওক, এইবিলাক আপোনালোকে চাই লওক, অৱস্থা নাই দলঙৰ। এয়াই হ'ল বিজেপি চৰকাৰৰ উন্নয়ন হয়, বিজেপি চৰকাৰৰ উন্নয়ন এয়া। এই হ'ল চাই লওক, এইফালে চাই লওক, গোটেই ভাগি অৱস্থা নাই। কেতিয়া কোন সময়ত খহি পৰিব মানে কোনো ঠিকনা নাই আৰু। চাই লওক, এতিয়া আপোনালোকে কওক এয়া উন্নয়ন হৈছে হে? এই চাই লওক, এইবিলাক চাই লওক, দলংখন একদম ভাগি পৰিব কেতিয়াবা হয়। চাই লওক, দেখা পাইছে? আগত সেই দলংখন ভাগি পৰিলে হয়তো আপোনালোকে এতিয়া সকলোৱে গমেই পায়। এতিয়া সেই ৰাস্তাটো এতিয়া ব্লক হৈ গ'ল, দলংখন ভাগি গ'ল, ব্লক হৈ গ'ল। আৰু দিচাং নদীৰ ওপৰত থকা এই দলংখনো কেতিয়া কোনো সময়ত ভাগি পৰিব মানে ঠিকনা নাই হয়। কাৰ মৃত্যু লিখা আছে, কোন কোন মৰিব ঠিকনা নাই তাৰমানে। সেইটো কাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি বনাই দিছোঁ। চাই লওক, এইবিলাক চাই লওক, এইবিলাক চাই লওক, আপোনালোকে দেখা পাইছে? এইবিলাক চাই লওক, আপোনালোকক গোটেই পৰিৱেশটো দেখুৱাই দিছোঁ। এনেদৰে গাড়ী অহৰহ আহিয়ে থাকে হয়। চাই লওক, এইবিলাক চাই লওক, এইবিলাক চাই লওক, এইবিলাক চাই লওক, গোটেই এইবিলাক গোটেই মানে লুটি খাই পৰো অৱস্থা। এইবিলাক চাই লওক, এই চাই লওক, দেখিলে নাই? অৱস্থা নাই। এয়াই হ'ল বিজেপিয়ে কৰা উন্নয়ন। বিজেপিয়ে কৰা উন্নয়ন মানুহক মাৰিবলৈ ফান পাতি থোৱা উন্নয়ন হয়। চাই লওক, মানুহক মাৰিবলৈ ফান পাতি থোৱা উন্নয়ন। দলঙৰ অৱস্থা এয়া, কেতিয়া কোন সময়ত ভাগি পৰিব কোনো ঠিকনা নাই হয়। চাই লওক, এইটো হ'ল শিৱসাগৰ টাউনৰ পৰা আহি থকা ডিব্ৰুগড়লৈ যোৱাৰ এইটো মেইন হাইৰোড হয়, মৰাণলৈ যোৱা এইটোৱে হয়। দিচাং নদীৰ ওপৰত আছে এখন দলং হয়। গোটেই পৰিৱেশটো আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া আপোনালোকে কওক এয়া উন্নয়ন নে আন কিবা? এতিয়া আপোনালোকে কওক এয়া উন্নয়ন নে আন কিবা? চাই লওক, দেখিলে? আৰু পাৰিলে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনালোকে ডিঙি শিৰ ফুলাই ফুলাই কৰি থাকে নহয়,
অসমত ইমান উন্নয়ন হৈছে, ৰাস্তা দিছে, পদূলি দিছে, কত কি দিছে বুলি কৈ থাকে নহয়। তো আপোনালোকক দেখুৱাই দিছোঁ, এয়া চাওক। দিচাং নদীৰ ওপৰত এখন মৃত্যুৰ ফান্দ আছে। হয়, এইখনে হ'ল সেইখন দিচাং নদীৰ ওপৰত থকা মৃত্যুৰ ফান্দখন। কেতিয়া কোন সময়ত ভাগি পৰিব ঠিকনা নাই। অহৰহ গাড়ী অহা যোৱা কৰি থাকে, আৰু এই মুহূৰ্ততে যদি এই দলংখন যদি ভাগি পৰে, বাছখনৰ কি গতি হ'ব? তেনেকুৱা জাষ্ট এটা আপোনালোকক উদাহৰণ দিছোঁ। এতিয়া এই মটৰচাইকেল লৈ গৈ আছে মানুহজন, অকস্মাত যদি দলংখন ভাগিব কি হ'ব? ভাগি পৰিব। কাৰণ কেলৈ হয়, আগৰ যোনখন দলং, সেই দলংখন ভাগি পৰিলে, আৰু সেই দলংখন যিহেতুকে ভাঙি পৰিলে, এইখন দলঙো ভাঙি নপৰিব কি মানে আছে? এইখনতো ভেলিডিটি গ'লেই হয়, বয়স গ'লেই হ'ল। এই ছাইডত থকা এই ডিভাইডাৰবিলাকলৈ গম পাইছে নহয়, এই ডিভাইডাৰবিলাকতে এইবিলাক দেখিছে নহয়, গোটেই জহিক হৈ গৈ আছে। এইবিলাকতে প্ৰমাণ আৰু চাই লওক। সেইকাৰণে আপোনালোকে এই ৰাস্তাটোদি যাওঁতে এই দলংখনৰ ওপৰত যদি যায় নহয়, আপোনালোকে 100 বাৰ ভাবিব। আপোনালোকে বহুত সাৱধানে যাব, যাতে আপোনালোকৰ যোনটো জীৱনটো যাতে সুৰক্ষিত হৈ থাকে, আপোনাৰ জীৱনটো যাতে অথলে নাযায়, সেই কথাটো চিন্তা কৰি আপোনালোকে অলপ ভালদৰে এই দিচাং নদীৰ ওপৰেদি অলপ ভালদৰে যাব। এতিয়া অহৰহ গাড়ী আহিয়ে থাকে, এইটো মেইন হাই ৰোড হয়, ঠিক আছে, হাই ৰোড অহৰহ আহিয়ে থাকে। হয়, এই ৰাস্তাটোৰ দুৰৱস্থা চাওক না, আপোনালোকে চাওক। তো সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰি বনাই দিছোঁ। আৰু আগত যিহেতুকে এখন দলং ভাগি পৰিল, আগত এখন দলং একেবাৰে দুৰৱস্থা যোনটো দেখিলোঁ নহয়, সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ ৰাইজক দেখুৱাবৰ কাৰণে। আৰু বিজেপি চৰকাৰে বহুত উন্নয়ন কৰিছোঁ বুলি কয় নহয়, উন্নয়নৰ এইবিলাক ফোপোলা স্বৰূপ নে কি নাজানো, আৰু সেইকাৰণে আপোনালোকক দেখুৱাই দিছোঁ। যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব, অনুৰোধ কৰিছোঁ। শ্বেয়াৰ নকৰাকৈ নাথাকিব, দেখুৱাই দিয়ক। কিন্তু আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ নকৰে। আচলতে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব। আপোনালোকে যোৰহাট, শিৱসাগৰৰ পৰা যদি আহে নহয়, আহিলে এই দলংখন পাব। হয়, এইখনেই হ'ল সেইখন দলং। আগতো এখন ভাগিলেই, তো সেই দলংখনটো যাব নোৱাৰেই, কিন্তু এই দলংখনো ভাগু অৱস্থা হৈ আছে, আৰু এই দলংখনো ভাগি পৰিব। কেতিয়া ভাগিব মানে কোনো ঠিকনা নাই। সেইটো কাৰণে আপোনালোকক কৈছোঁ, আপোনালোকে বহুত সাৱধানে আহিব। আৰু দলং আছিল গেমনি দিয়া। এই দলংখন কিয় কম জোৰ কৰিব? আগত যোনখন দলং ভাঙিলে সেইখন নামটো কি? আগত ভঙাখন দিখৌ, এখন দিখৌখনটো ভাগি গ'ল। এখন দলং গাড়ী যাওঁতে গম নাপায়, আহোঁতেও গম নাপায়। এতিয়া দলংখন কি কৰিলে, মানে দলংখন চাফা, মানে স্পীড ব্ৰেকাৰ দি দিলে। দলঙত স্পীড ব্ৰেকাৰ থাকে নেকি? তাকেতো, কেতিয়াও নাথাকে। প্লেন থাকিব লাগে। হয়, তেনেকুৱা দলংখন উইক কৰি পেলালে। কিয় ভাঙিলে? পকা দিব লাগিছিলে। তাকে ঢেলাই পকা দি দিয়া হ'লে গাড়ীয়ে গম নাপায়, দলঙো গম নাপায়। তেনেকুৱা দলংখন কিয় লোকচান কৰিলে? সেইটোতো পাওঁতে ভাল কৰিব লাগে। বেয়া কাম কেলে কৰে, সেইটো ৰাইজৰ মূৰত মাৰিছে। মই কিবা বেয়া কৈছোঁ যদি আপোনালোকে ভুলটো মাফ কৰিব। এতিয়া ধৰি লওক দেই, এতিয়া এই দলংখনটো একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে। কাৰ দলংখন উইক কৰি পেলালে। কাৰ কেতিয়া কি হ'ব? আৰু এটা কথা কওঁ, মই ক'বলগীয়া কথা, মোৰ চকুৰ আগত কওক। ইয়াত বাঁহ পুতি ওপৰত তলত দলঙত লিপষ্টিক লগাই নেকি? ইয়াত বাঁহ দিয়া আছে নেকি? তলত বাঁহ দি পেলাই নৈত মানে বাঁহ দিলে, 4-5 লাখ টকাৰ বাঁহ পুতি দলঙত লিপষ্টিক লগালে। আচ্ছা, দলঙত মানুহৰ ছোৱালীৰ মুখতহে লিপষ্টিক লগায়। দলঙত কিয় লিপষ্টিক লগালে? দলঙত বোলে পানী লিক কৰিছে। এই পকাটো ভাঙি দিয়াৰ পিছত দলং মানে পানী লিক কৰিছে, ভাঙি লৈ পেলাই আকৌ পানী লিক কৰিছে বোলে, কথাটো কিয় ক'ব? তাকে মানুহটোক মাৰি লৈ পেলাই ক'ব যে মানুহটোক কেলে মৰিলে? কথাবোৰ তেনেকুৱা হৈছে। দলংখনে কাৰ মৃত্যু কেতিয়া হয় কোনো নাজানে, কোনো ক'ব কাক মাতি আছে মৃত্যুৱে হাত বাউলি দি ৰাইজৰ মূৰত মাৰিছে নাই? আজি এই দলংখনে মই যে কিবা ক'লো, কিবা ভুল ক'লো? নাই কোৱা। কাৰণ আমি এই দলংখন আমাৰ ব্যক্তিগত নহয়, কিন্তু আমিও সদায় অহা চলাচল কৰিব লাগিব। তেতিয়া আমাৰ মৃত্যুৰ হাত বাউলি মাতি আছে। ইমান দূৰ থকাৰ পৰা এইখন দলং বনাইছোঁ, আমি দৌৰি ফুৰি কেতিয়াবা এইখন দলং ঠিক আছে। আজি 2-3 বছৰ পৰা দলংখন বৰবাদ কৰিছোঁ। এটা দলংখন চব গোটেই চাৰিও কাষে গাড়ী গ'লে স্পীড ব্ৰেকাৰ যিভাগে মাৰে নহয়, আমাৰ ঘৰ হিলি যায়। এতিয়া দলংখন চাবলৈ এইখিনিত যদি কেনেবাকৈ ৰৈ থাকে, এনেকুৱা লাগে যে দলংখন সোমাই পৰিব নিচিনা লাগে, মানে একদম বহুত ভয়ানক। আৰু ভিডিঅ' এটা প্ৰস্তুত নকৰাকৈ থাকিব নোৱাৰিলোঁ, কাৰণ ৰাইজক দৃষ্টিগোচৰ কৰাইছোঁ, চৰকাৰক দৃষ্টিগোচৰ কৰাইছোঁ। কাৰণ এই দলংখন পুনৰ নিৰ্মাণ হ'ব লাগে। আৰু যিখন মানে দিখৌ দলং, আপোনালোক গম পায়, দিখৌ দলংখন মাজতে ঢালাই এটা পৰি যায়,
দলংখন আকৌ মজবুত হৈ পৰে এই দলংখন মজবুত নহয় যি মজবুত কৰিব কংগ্ৰেছে কৰিছে পৰাপক্ষত এইখনো ভাঙি লৈ বনাই পেলাই আকৌ ভাঙি পেলাই আকৌ বোলে বনাব লাগে এতিয়া বনাবই পৰা তলৰ ৰাস্তা সেইফালেদি ঘূৰি যাব লাগিব অঁ সেই আগত আছে অঁ এই আগত যাওঁতে বাওঁতে নাম ঠিক আছে মই এতিয়া আপুনি চৰকাৰে কি আহ্বান কৰিব পুনৰ নিৰ্মাণ কৰি দিব লাগে চৰকাৰে এটা আহ্বান মই এইটোৱে জানো যে আমাক পুনৰ দলংখন প্লেন চিট বহাই দিয়ক পকাৰ প্লেন চিট বহাই দিয়ক আমি সেইটো জানো কিয় ভাঙিলে ভঙাটো বাৰু ভাঙিলে বাৰু এতিয়া আমাক দলংখন প্লেন কৰি দিয়ক স্পীড ব্ৰেকাৰ আমাৰ দলঙত দৰকাৰ নাই নহয় মানে সেইটো কাৰণে কাৰো যাতে এনেকুৱা বিপদ কাৰো আহিব যেন নালাগে প্ৰব্লেম নহয় মানে এতিয়া কোনো সময় আছে কোনো যাতায়াতৰ যেন প্ৰব্লেম নহয় নহয়। আমাক লাগে সেইটো